নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম অসমৰ তিনিজন গুৰুত্বপূৰ্ণ সাংবিধানিক পদাধিকাৰীৰ বিষয়ে। তেওঁলোক হৈছে ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষ। লগতে জানিম তেওঁলোকৰ ক্ষমতা, দায়িত্ব, কেনেকৈ নিযুক্তি হয়, কেতিয়া দায়িত্ব গ্ৰহণ কৰে, লগতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য। আৰু এওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষাত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, যেনে APSC হওক, এড্ৰিড, আছাম পুলিচ গ্ৰেড 3, গ্ৰেড 4 টেট আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থাকে। সেয়েহে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন। প্ৰথম হৈছে অসমৰ ৰাজ্যপাল। অসমৰ বৰ্তমান ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ 30 জুলাই 2024 তাৰিখে অসমৰ ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। তেওঁ অসমৰ 32তম ৰাজ্যপাল। এতিয়া ৰাজ্যপাল কোন হয়? ৰাজ্যপাল হৈছে এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে। ৰাজ্যপালৰ কাৰ্যকাল সাধাৰণতে 5 বছৰ যদিও ৰাষ্ট্ৰপতিয়ে প্ৰয়োজন অনুসৰি তেওঁক আগতে অপসাৰণ বা অন্য ৰাজ্যলৈ বদলি কৰিব পাৰে। এতিয়া ৰাজ্যপালৰ মুখ্য দায়িত্বসমূহ কি কি? ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে কাম কৰে। মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাক নিযুক্তি দিয়ে। বিধানসভাই গৃহীত কৰা বিধেয়কত স্বাক্ষৰ কৰি আইন ৰূপ দিয়ে। বিধানসভাৰ অধিৱেশন আহ্বান, মুলতবি বা ভংগ কৰিব পাৰে। জৰুৰী পৰিস্থিতিত ৰাষ্ট্ৰপতিক প্ৰতিবেদন প্ৰেৰণ কৰিব পাৰে আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপেও দায়িত্ব পালন কৰে। আপোনালোকে ইয়াৰ ভিতৰত 3টা পইণ্ট মনত ৰাখিব। বৰ্তমান ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল 30 জুলাই 2024 চনত আৰু তেওঁ অসমৰ 32তম ৰাজ্যপাল। এতিয়া দ্বিতীয়তে হ'ল অসমৰ মুখ্যমন্ত্ৰী। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ প্ৰথমবাৰৰ বাবে 10 মে 2021 তাৰিখে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 2024 চনৰ বিধানসভা নিৰ্বাচনত পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত 12 মে 2024 তাৰিখে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁ অসমৰ 15তম মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী হৈছে ৰাজ্য চৰকাৰৰ কাৰ্যনিৰ্বাহী প্ৰধান। বিধানসভাত সংখ্যাগৰিষ্ঠ দল বা জোঁটৰ নেতা মুখ্যমন্ত্ৰী হয়। এতিয়া মুখ্যমন্ত্ৰীৰ মুখ্য দায়িত্বসমূহ কি? ৰাজ্য চৰকাৰ পৰিচালনা কৰে, মন্ত্ৰীসভাৰ নেতৃত্ব দিয়ে, ৰাজ্যৰ বাজেট, উন্নয়নমূলক আঁচনি আৰু নীতি নিৰ্ধাৰণ কৰে, বিভিন্ন বিভাগৰ কাম কাজ তদাৰক কৰে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰাখে, জনসাধাৰণৰ কল্যাণৰ বাবে নতুন আঁচনি ৰূপায়ণ কৰে। এতিয়া ইয়াৰ ভিতৰতো 3টা পইণ্ট আছে, সেইকেইটা আপোনালোকে মনত ৰাখিব। আমাৰ বৰ্তমান মুখ্যমন্ত্ৰী সকলোৱে জানো, আমাৰ মামা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ প্ৰথম শপত গ্ৰহণ কৰিছিলে, এই ডেটকেইটা কিন্তু একজেক্টলি মনত ৰাখিব, 10 মে 2021 তাৰিখে আৰু দ্বিতীয় শপত গ্ৰহণ কৰিছিলে 12 মে 2024 তাৰিখে আৰু তেওঁ অসমৰ 15তম মুখ্যমন্ত্ৰী। তৃতীয়তে অসম বিধানসভাৰ অধ্যক্ষ কোন? বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ হৈছে ৰঞ্জিত কুমাৰ দাস। তেওঁ 21 মে 2024 তাৰিখে 16তম অসম বিধানসভাৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয়। অধ্যক্ষ কোন? বিধানসভাৰ অধ্যক্ষ হৈছে সদনৰ সৰ্বোচ্চ পৰিচালক। বিধায়কসকলৰ মাজৰ পৰা অধ্যক্ষ নিৰ্বাচিত হয়। অধ্যক্ষৰ মুখ্য দায়িত্বসমূহ হৈছে বিধানসভাৰ কাৰ্যসূচী পৰিচালনা কৰে, সদনত শৃংখলা বজাই ৰাখে, সদস্যসকলক মন্তব্য ৰাখিবলৈ সুযোগ দিয়ে, বিধানসভাৰ নিয়ম সঠিকভাৱে পালন কৰে, ভোট সমান হ'লে সিদ্ধান্তমূলক ভোট দিয়ে, সদনৰ মৰ্যাদা আৰু শৃংখলা ৰক্ষা কৰে। ইয়াৰ ভিতৰত মনত ৰাখিবলগীয়া 2টা কথা হৈছে, বৰ্তমান অধ্যক্ষ হৈছে ৰঞ্জিত কুমাৰ দাস আৰু তেওঁ দায়িত্ব গ্ৰহণ কৰে 21 মে 2024 তাৰিখত। পৰীক্ষাৰ বাবে কিছুমান শ্বৰ্ট কুৱেশ্যন আহিব পাৰে, মই কৈ দিছোঁ। বৰ্তমান ৰাজ্যপাল হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য, তেওঁ 32তম ৰাজ্যপাল অসমৰ। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁ 15তম মুখ্যমন্ত্ৰী হৈছে। বৰ্তমান বিধানসভাৰ অধ্যক্ষ হৈছে ৰঞ্জিত কুমাৰ দাস। বৰ্তমান বিধানসভা 16তম, মুঠ আসন 126খন। বিধানসভাৰ কাৰ্যকাল 5 বছৰ, মুখ্য কাৰ্যালয় দিছপুৰ, গুৱাহাটী। এইকেইটা আছিলে শ্বৰ্ট টাইপত মই আপোনালোকক কৈ দিছোঁ পৰীক্ষাৰ কাৰণে। ইমানখিনি আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। ইয়াৰ ওপৰত মই আৰু এটা ভিডিঅ' বনাম, যিহেতু আমাৰ মন্ত্ৰীসভাখন হৈ গৈছে। সেই মন্ত্ৰীসভাত কোন কোন মন্ত্ৰিত্ব লাভ কৰিছে, আপোনালোকে যদি সেই ভিডিঅ'টো লাগে সোনকালে মোক আপোনালোকে কমেণ্টত জনাব, মই আনিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।